চতুর্দশ দিনেও অব্যাহত আছে ঐতিহ্যমণ্ডিত ৭৮তম পলাশবাৰী ৰাস মহোৎসৱ। হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে ভৰি পৰিছে ৭৮তম পলাশবাৰী ৰাস মহোৎসৱৰ বাকৰি। কাৰিকৰী পদ্ধতিৰে জীৱন্ত ৰূপ দিয়া মৃন্ময় মূৰ্তিয়ে ভক্তৰ মন প্ৰাণ পুলকিত কৰি তুলিছে। চতুৰ্দশ দিনাৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰে বিশিষ্ট খেলুৱৈ তথা সমাজকৰ্মী নাৰায়ণ চৌধুৰীদেৱে। লগতে বন্তি প্ৰজ্বলন কৰে তপন ঠাকুৰীয়াদেৱে। ইয়াৰ লগতে কুমাৰ ভৱেশ, তানা দেৱৰাজ আদিৰ গীতৰ লগতে বিভিন্ন কাৰ্যসূচীৰে সাংস্কৃতিক সন্ধিয়া পৰিৱেশন কৰা হয়। শুক্ৰবাৰে ৭৮তম পলাশবাৰী ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। আজিও পলাশবাৰী ৰাস মহোৎসৱতে আজি 14 দিন হ'ব। এইকেইদিনতো অগণন ভক্তৰ ভিৰ হৈ আছে আৰু আপোনালোকে নিশ্চয় দেখিছে যে বৃদ্ধি বাট নোপোৱা অৱস্থা এটা সৃষ্টি হৈছে। আৰু অহাকালিও আমাৰ শেষ দিন, অহাকালিও নিশ্চয় অগণন ভক্তৰ ভিৰ হ'ব। আৰু আমাৰ স্থানীয় যিখিনি মানুহ আছে সেইখিনি ইমান দিনে ধৰক আহিবলৈ সময় পোৱা নাই, কাৰণ আমাৰ আলহী অতিথি বহুত আহিছেতো। গতিকে আমাৰ স্থানীয় মানুহখিনিয়ে নিশ্চয় অহাকালি গোটেইখিনি ওলাই আহিব ঘৰৰ পৰা। এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, অলপ পিছতে আৰম্ভ হ'ব 8 বজাত। সাংস্কৃতিক অনুষ্ঠানত আজি আমাৰ স্থানীয় শ্ৰী কুমাৰ ভৱেশ, অসমৰ বিখ্যাত শিল্পী, তেখেতে আজি গীত পৰিৱেশন কৰিব ইয়াতে। আৰু মঞ্চ মুকলি কৰিব আমাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত নাৰায়ণ চৌধুৰীদেৱে আজি মঞ্চ মুকলি কৰিব। আমাৰ অহাকালি সামৰণি অনুষ্ঠান আছে। মুখ্য সামৰক হিচাপে উপস্থিত থাকিব অসমৰ এজন কেবিনেট মন্ত্ৰী অশোক সিংঘালদেৱ, আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োদেৱ, আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া শ্ৰীযুত হেমন্ত চৌধুৰীদেৱ উপস্থিত থাকিব। আৰু লগতে আমাৰ বন্ধুবৰ আৰু স্থানীয় বিশিষ্ট ব্যক্তি অনুপ কুমাৰ মেধি ডাঙৰীয়াও অহাকালি উপস্থিত থাকিব। অইন বেলিতকৈ মানে কি, আমাৰ ধৰক প্ৰত্যেক বছৰে ভক্তৰ ভিৰ বাঢ়ি গৈ আছে। যোৱাকালি ভাৰতৰ বাহিৰৰ বিদেশৰ ভক্তও আমাৰ ইয়াতে আহিছে যোৱাকালি। ভক্তৰ ভিৰটো বহুত বাঢ়ি গৈছে এতিয়া। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.